গুড মৰ্ণিং। কি খবৰ সকলোৰে? আমি সকলো ওলালোঁ, একদম বাহঁত আমি সকলো ওলালোঁ বৰদোৱালৈ বুলি মানে ৰাতি আলোচনা কৰিলোঁ। আৰু মই মানে ইয়াৰ আগৰবাৰতো গৈছিলোঁ, কিন্তু সোমোৱা নহ'লগৈ। আৰু এবাৰ বাও আহিছে, বোলো ব'লা। তাৰপিছতে এইফালে ইয়াত প্ৰথমতে দৌলত সোমালোঁ। মানে মেইন বিশেষ বায়ে মানে একোৱেই দেখা নাই, মোৰ জেঠাই ছোৱালী। আৰু সেয়া প্ৰথমতে দৌলত সোমালোঁ। দৌলত সোমাই সিহঁত দেখিছেনে গৈ এয়া শহাপহুকেইটাহে চোৱাত ব্যস্ত। তাৰপিছত এইফালে আমাৰ টিকলি দুজনী একদম ইমান ফূৰ্তি পাইছে। এইটো বোলে তাই কি কৈছে জানে, এইটো বোলে ৱাটাৰফল। একে হাঁহি পেট বিষাই গৈছেগৈ। আৰু ইয়াত মানে সোমোৱাটো দেৰি হৈ যাব ন, ইয়াত 6টা বজাৰ পিছত মানে সোমাবলৈ নিদিয়ে। গতিকে আমি তাৰ পৰা চিধাই আহি পেলাই ইয়াত সোমালোহি। মই নামঘৰ ভাগত পিছতো সোমাব পাৰিম। আৰু বায়ে মানে বিশেষকৈ বৰদোৱা অহা নাই, ফাৰ্ষ্ট টাইম আহিছে। আৰু সেইটো কাৰণে বাক মই লৈ আহিলোঁ। আৰু এইখিনি বস্তুটো মই প্ৰথম আহিছোঁ দেই। আৰু এয়া এইফালে আমাৰ টিকলা দুটা যে সোমাই আহিয়ে তিনিওটা একদম ক'ত দৌৰিছে দেখিছেনে? মানুহকেইটা নায়েই, দেউতাৰ লগত। দেউতাই একদম এটা দৌৰি আহিছে। সি আহি পেলাই মোক কৈছে মানে মা তাত পানী আছে। আৰু সেইফালে দুইজনী দেখিছেনে, মানে ক'ত গ'ল একদম নাপাত্তা দুইজনী। সেয়া দৌৰি আকৌ আহিছে। আৰু ইমান বেছি বতৰটো সেইকণ সময়ত ধুনীয়া নহয়। এইফালে দেখিছে একে ক'লা হৈ আছে বতৰটো। আৰু অকণকৈ উৰিবকৈ বতাহ মাৰি আছে, বৰ ধুনীয়া লাগিছে সেইখিনি সময়ত। আৰু এয়া আমি ধুনীয়াকৈ এইখিনি সময়তে দেউতাই সিহঁত তিনিটাক লৈ পূৰা ব্যস্ত হৈ আছে। আৰু এইফালে আমি চাৰিওজনী মাহঁতৰ সৈতে একদম পূৰা ফটো ভিডিঅ' কৰাত ব্যস্ত। আৰু জেগাখিনি বহুত বেছি ধুনীয়া হয়। এইফালে বায়ে একদম পূৰা পজ দি পূৰা ফটো উঠি আছে। আৰু এয়া চাওকচোন, এয়া তেওঁ শংকৰদেৱৰ তালযোৰ। এইফালে সেইফালে এয়া সিংহাসন এয়া ধুনীয়াকৈ বনাই থোৱা হৈ আছে। আৰু এইফালে তাৰপিছতে আমাৰ ল'ৰাক মানে প্ৰথমতে নাছিলেই, এইফালে আহি দেখিছোঁ দেউতাই তাক জোলাই আছে। আৰু সিহঁত দুজনীও পূৰা খেলি আছে একদম। এইফালে আমাৰ ছোৱালী চাওকচোন, ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে। তেওঁ মানে খেলিবৰে এলাহ নাই, দেখিছেনে? আৰু বতৰটো কিন্তু সেইখিনি সময়ত ধুনীয়া পালে। আৰু সেয়া তাৰপিছতে সেইফালৰ পৰা ওলাই আহি পেলাই বাহিৰতে আমি সকলোৱে আইচক্ৰীম খালোঁ। আৰু আইচক্ৰীম খাই পেলাই এইফালে নামঘৰ ভাগলৈ আহিলোঁ। নামঘৰ ভাগতো এই সোমাওঁতে সন্ধিয়াই লাগিলহি। তাৰপিছতে সকলোৱে তাত গৈ সেৱা কৰিলোঁ। আৰু সেইখিনি সময়তে নামো ধৰি আছিলে। এইফালে দেখিছেনে দুইটাই। আৰু চিধাই প্ৰথমতে আহি পেলাই মানে প্ৰথমতে গংগা পাৰলৈ গ'লোঁ বাৰু। গংগা পাৰলৈ গৈ তাত অকণমান সময় ভিডিঅ' কৰিলোঁ। তাত বাৰু ফটো উঠা নাই। ইয়াত চাওকচোন গছজোপাত লাইট দি থৈছে, ইমান বেছি ধুনীয়া লাগিছে। আৰু অকণমান সময় তাত চালোঁ। চাই কৰি আহি পেলাই এইফালে চিধাই নামঘৰলৈ আহিলোঁ। আৰু নামঘৰলৈ আহি পেলাই তাত সকলোৱে সেৱা কৰিলোঁ। আৰু বেছি মানুহ নাছিল বাৰু দেই। আৰু তাত এইফালে নাম প্ৰসংগ হৈ আছে। 3জনমান ভকতে ইয়াতে নাম প্ৰসংগ কৰি আছে। তাৰপিছতে এইফালে দেউতাই মানে বাক বুজাই থৈ আহিছিলে। বা মানে প্ৰথম আহিছে যে ক'ত কি আছে সেয়া বাক কৈ আহি আছে। মানে দেউতাই এইফালে শিলিখা গছ আছে আৰু কিবাকিবি সকলোখিনি বাক বুজাই থৈ আহিছে। আৰু সেয়া আমি তাৰপিছতে ওলাই চাহ একাপ খালোঁ আৰু সকলো আহি ঘৰ পালোহি।